নমস্কাৰ, মই জ্যোতি। আজি মই কোনো ভিডিঅ' দিব অহা নাই। আপোনালোকৰ আগত মোৰ মনৰ কথাখিনি ক'বলৈ আহিছোঁ। মোৰ আগৰ ফেচবুক একাউণ্টটো হঠাৎ 16 জুন তাৰিখে কিবা টিপি থাকোঁতে লগ হৈ গ'ল আৰু খুলিব নোৱাৰিলোঁ। এইকেইদিন মই খুলিবলৈ বহুত চেষ্টা কৰিলোঁ, বেলেগকো দেখুৱাইছোঁ, কিন্তু খুলিব আৰু নোৱাৰিলে ঘূৰাই। সেই একাউণ্টটো মোৰ ল'ৰাটোৱে খুলি দিছিলে। তাত আপোনালোকৰ মৰমবোৰ আৰু মই কৰি ভাল পোৱা কামবোৰ তাত সাঁচি ৰাখিছিলোঁ। ভিডিঅ' বনাই ভাল পাওঁ আৰু কেনেকুৱা ভিডিঅ' বনাম তাৰ কাৰণে সদায় প্ৰিপেয়াৰ কৰিছিলোঁ। এগৰাকী মহিলাৰ কাৰণে ভিডিঅ' বনোৱাটো ইমান সহজ নহয়। ঘৰৰ প্ৰতিটো কামেই শেষ কৰাৰ পিছত নিজৰ কাৰণে অলপ সময় উলিয়াই মই ভিডিঅ' বনাই গৈছিলোঁ আৰু সেই ভিডিঅ'বিলাকৰ পৰা যেন বনোৱা ভিডিঅ'ৰ পৰা মই আপোনালোকৰ পৰা ইমান মৰম পাম বুলিও ভবা নাছিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই গৈছিল আৰু মোক যি লাইক কমেণ্ট কৰি গৈছিলে, সেই লাইক কমেণ্টবোৰে মোক ভাগৰ নাইকিয়া কৰিছিল আৰু দুগুণ উৎসাহিত কৰি তুলিছিলে। আগতে মই ছ'চিয়েল মিডিয়াৰ লগতো জড়িত হোৱা নাছিলোঁ আৰু আপোনালোককো লগ পোৱা নাছিলোঁ। মোৰ হাজবেণ্ডৰ এটা পুৰণা মোবাইল আছিলে। সেই মোবাইলটো মোক ল'ৰাটোৱে ফেচবুকটো খুলি দিলে। মই তাতে এনেই ভিডিঅ' চাওঁ বা কাৰোবাৰ ভাল ফটো দেখিলে লাইক কমেণ্ট এটা কৰি ইমানো ছ'চিয়েল মিডিয়াৰ লগত মই জড়িত হোৱা নাছিলোঁ। কিন্তু যোৱা ভাদ মাহত আমাৰ নামঘৰত গোটেই মাহটো দিহানামৰ দলসকলক নিমন্ত্ৰিত কৰিছিল আৰু সেই দলসকলৰ নামবিলাক মই মোৰ ভিডিঅ'ৰ যোগেদি প্ৰচাৰ কৰিছিলোঁ, মোৰ ফেচবুকতে হওক বা ইউটিউবতে। আৰু ইমান মানুহৰ মই তাৰ পৰা কমেণ্ট আৰু লাইক পাইছিলোঁ, ভিউৱাৰ্ছ পাইছিলোঁ আৰু তেওঁলোকৰ মৰমবিলাক মোৰ আৰু দুগুণ উৎসাহ কৰি তুলিলে। তেওঁলোকৰ যেতিয়া মই ভিডিঅ' বনাওঁ, যেতিয়া মোবাইলত আপলোড কৰোঁ, তেওঁলোকে সেই ভিডিঅ'টো চাব পায়। গাঁৱৰ পৰা অহা আইসকল তেওঁলোকৰ ভিডিঅ'বিলাক ৰাইজৰ আগত উলিয়াবলৈ মই চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকো বহুত সুখী হৈছিলে তেওঁলোকৰ ভিডিঅ'। আৰু আইসকলে নিজৰ ভিডিঅ'টো যেতিয়া মোবাইলত নিজৰ ঘৰতে বহি মোবাইলত দেখে, তেওঁলোকেও ইমান আনন্দ পায় মই সেইটো ভাবিবই নোৱাৰোঁ। সেইকাৰণে মই এই দিহানামবিলাক, তেওঁলোকৰ নামবিলাক প্ৰচাৰ হ'বলৈ আৰু আইসকলৰ অলপ প্ৰচাৰ হ'বলৈ এনেকৈ দিহানামবিলাক দি আছিলোঁ। আৰু মই ৰান্ধি ভাল পাওঁ, বনাই খোৱা বস্তু আৰু খায়ো ভাল পাওঁ। সেইকাৰণে মোৰ ভিডিঅ'বিলাকো তেনেকৈ বনাই দিবলৈ ধৰিলোঁ আৰু লাহে লাহে আপোনালোকে ইমানেই মোক মৰম দি আগুৱাই লৈ গ'ল, মই গমেই নাপালোঁ। সাধাৰণ মোৰ নিচিনা মানুহ এজনীকো ভাল পোৱা ইমান মানুহ আছেনে বুলি মই কেতিয়াবা ভাবোঁ। কাৰণ যেতিয়া আইসকলক এনেকুৱা নামৰ অনুষ্ঠানত লগ পাওঁ, তেওঁলোকে যেতিয়া মোক কয় আপোনাৰ ভিডিঅ' চাওঁ, বহুত ভাল লাগে, তেতিয়া মোৰ মনত মোৰ এটা বুজাব নোৱাৰা অনুভূতি হয়। সেইটো মই প্ৰকাশ কৰিবও নোৱাৰোঁ আৰু দেখুৱাবও নোৱাৰোঁ বাৰু। এইখন পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি আপোনাক বিনা স্বাৰ্থত ভাল পায় আৰু মৰম কৰে আৰু আপুনি কৰা কামবিলাকৰ প্ৰশংসা কৰে। আৰু এনেকুৱা কিছুমানো মানুহ আছে আপোনাৰ ওচৰত যি আপোনাৰ অলপো গুৰুত্ব নিদিয়ে আৰু সদায় সমালোচনা কৰে। সকলো আপোনাৰ ওপৰত। আপুনি আপোনাক ভাল পোৱা মানুহবোৰৰ কাৰণে কাম কৰি আগুৱাই যাবনে, নে আপোনাক গুৰুত্ব নিদিয়া মানুহবোৰৰ কাৰণে কথা ভাবি হতাশাত ভুগিব, সেয়া আপোনাৰ ওপৰত। আপুনি আপোনাৰ চিনাকিটো কৰ্মৰ যোগেদিয়ে দিয়ক। এনেকুৱা কিছুমান কাম কৰক, সেই কামবোৰৰ ফল আপুনি আশা নকৰাকৈ পাব। শেষত মই এটা কথাই ক'ম, মই নিজকে খুব ভাল পাওঁ। সেইকাৰণে নিজেই ভাল পোৱা কামবিলাক কৰি গৈছিলোঁ। যেনে মই ভিডিঅ' বনাই ভাল পাওঁ, খানা বনাই ভাল পাওঁ, কবিতা লিখি ভাল পাওঁ আৰু তেনেকৈ আজৰি সময়ত কিতাপ পঢ়োঁ, গান শুনি ভাল পাওঁ। আৰু আপোনালোকেও নিজকে ভাল পাব শিকক। নিজেই যিটো কাম কৰি ভাল পায়
মানে আজৰি সময়ত সেইটো কৰি যাওক, তেতিয়া দেখিব এদিন আপোনাৰ মানে নিশ্চয় সুফল পাব তাৰ পৰা। শেষত মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ, আগৰ মোৰ জ্যোতি কলিতা একাউণ্টটোত আপোনালোকে যেনেদৰে মোক মৰম দি আগুৱাই নিছিলে আৰু নতুনকৈ মই আকৌ একে নামতে জ্যোতি কলিতা নামত এটা একাউণ্ট খুলিছোঁ, লগতে পেজ এটাও খুলিছোঁ। আপোনালোকে মোক আৰু মৰম দি আকৌ আগুৱাই লৈ যাব বুলি আশা থাকিলে, আৰু আপোনালোকে পাৰে যদি অলপমান শ্বেয়াৰ কৰিবচোন, কাৰণ আগতে মোৰ এটা ভিডিঅ' দিলে অলপ সময়ৰ ভিতৰতে হাজাৰ হাজাৰ মোৰ ভিউৱাৰ্ছ হৈছিলে। এইকেইদিন কিন্তু মোৰ তেনেকুৱা একো হোৱা নাই, মনটো অলপ সেইকাৰণে বেয়াও লাগে আগৰ মোৰ ফেচবুকটোৰ কথা মনত পৰিলে, কাৰণ তাত মোৰ বহুতো স্মৃতিয়েই জড়িত হৈ আছিলে। মানে হেৰাই যোৱাটোতো কেতিয়াও পাহৰিব নোৱাৰি, এইটো অনবৰত আহি থাকিব, কিন্তু সেইটোতো মই যত্ন কৰিও আনিব পৰা নাই। এইটোতে আকৌ মই যিমান পাৰোঁ আপোনালোকৰ মৰমবিলাক সাঁচিবলৈ যত্ন কৰিম। আপোনালোকে মোক আশীৰ্বাদ কৰিব, মই যেন আৰু ভালকৈ আগুৱাই যাব পাৰোঁ, আপোনালোকৰ মাজলৈ, আপোনালোকক সমাজৰ মাজলৈ যেন উলিয়াই আনিব পাৰোঁ আপোনালোকৰ দিহানামবিলাক। তাতে মই জ্যোতি কলিতা মোৰ ফেচবুকটোত মই ব্লগাৰ বুলি এটা আছে, সেইটো ফ'ল' কৰিব, আপোনালোকে ফ'ল'টো টিপি দিবচোন।